মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চক্ৰান্তৰ বাবে জেলত বন্দী হৈ থাকিব লগা হৈছে কৃষক নেতা অখিল গগৈ। এই মন্তব্য নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ। আজি যমুনামুখ সমষ্টিৰ দবকাৰ বুঢ়ীগাঁৱত এখন দলঙৰ আধাৰশিলা স্থাপন কৰিবলৈ আহি এই বিস্ফোৰক মন্তব্য প্ৰদান কৰে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে। এতিয়া সময় নষ্ট কৰা সময় নহয়, এইকাৰণে নহয় যে আমাৰ ইলেকশ্যন এতিয়া এই ডিক্লেয়াৰ কৰিবই। আমি সকলোৱে যোনেই নহওক লাগিব প্ৰদেশ কংগ্ৰেছৰ সভাপতি, আমাৰ এতিয়া একমাত্ৰ কৰণীয় হ'ল আমি সকলো ঐক্যবদ্ধ হৈ পেলাই বিজেপিক প্ৰতিহত কৰা। গতিকে সেইটো লৈ পেলাই এতিয়া আমি কোনো উত্ৰাৱলো হোৱা নাই, কোনো ধৰণৰ কথাও নাই। সেইটো আমি চবেই একেলগে কাম কৰোঁ। এইখন গাঁও পঞ্চায়তৰ যোগেদি চৰকাৰী আঁচনি আছে, 14 ফাইনেন্স কমিশ্যন আছে আৰু বেলেগ বেলেগ আঁচনিৰ যোগেদি আপুনি যিখন ব্ৰিজৰ আধাৰশিলা স্থাপন কৰিলে, সেইকাৰণে মই কৈছোঁ, মই কি কৈছোঁ, আগতে কৰা আৰু এতিয়া কৰাৰ মাজত মানুহে বুজিব লাগিব যে নিষ্ঠাবান ৰাজনীতিক কোন আৰু কোনটো দল বেছি নিষ্ঠাবান। আগৰ দলৰ আমাৰ MLA বা আগৰ দলৰ UDFৰ ফালৰ পৰা কৰিছে বুলি মোক কৈছে, তেওঁলোকে দুৰ্ভাগ্যবশতঃ এইটো কৰিব পৰা নাই বুলি মই গম পাইছোঁ। গতিকে এতিয়া মানুহে বুজাটো উচিত যে কোন আচলতে বেছি নিষ্ঠাবান। আপুনি যিখন ব্ৰিজ আধাৰশিলা স্থাপন কৰিলে আজি বুঢ়ীগঙ্গাৰ ওপৰত, এয়া প্ৰথম ব্ৰিজ বুলি ক'ব লাগিব, কিন্তু ক'ব লাগিব এই বুঢ়ীগঙ্গা নৈখন নালাখন 80% বেদখল হৈ আছে। সেইটো মই অৱগত নহয়, গতিকে মই নিশ্চয় ডেপুটি কমিশ্যনাৰৰ লগত কথা পাতিম। কাৰণ নেচাৰেল যিবিলাক ৱাটাৰ বডিজ আছে সেইবিলাক যদি কোনোবাই বেদখল কৰি পেলাই বন্ধ কৰি দিয়ে, তেতিয়াহ'লে সেইটো এটা বিভীষিকাৰ আনা নাই গোটেই। অখিল গগৈৰ বিৰুদ্ধে এই বিজেপি চৰকাৰখনে অহৰহভাৱে চক্ৰান্ত কৰি আছে আৰু এইটো অত্যন্ত দুৰ্ভাগ্যজনক যে তেওঁলোকৰ সেই অৰ্ণৱ গোস্বামী, বিজেপিৰ ভাতঘৰৰ মানুহ অৰ্ণৱ গোস্বামীক সুপ্ৰিম কোৰ্টে এদিনৰ ভিতৰতে তেওঁলোকক জামিন মঞ্জুৰ কৰিলে। অথচ অখিল গগৈয়ে এনে কি অপৰাধ কৰিলে যে যোৱা এবছৰ ধৰি পেলাই গোচৰৰ ওপৰত গোচৰ, এটা গোচৰ শেষ হ'লে ইটো গোচৰ তেনেকৈ জাপি দি তেওঁলোকক অহৰহভাৱে ষড়যন্ত্ৰ কৰি পেলাই সকলো মিলি লৈছে। তাত মিলি পেলাই অখিল গগৈক জেলৰ ভিতৰত আবদ্ধ কৰিছে। কিন্তু অখিল গগৈ অসমৰ এটা প্ৰতিবাদী সত্তা আৰু সেই প্ৰতিবাদী সত্তাৰ মই ব্যক্তিগতভাৱে ভাবোঁ এনেকুৱা প্ৰতিবাদী সত্তা এনেধৰণেৰে ষড়যন্ত্ৰ কৰি তেওঁলোকে বন্ধ কৰিব নোৱাৰে। আৰু মই ভাবোঁ যে অখিল গগৈৰ প্ৰতি যি অবিচাৰ হৈছে সেই অবিচাৰৰ বিৰুদ্ধে অসমৰ ৰাইজে মাৰ বান্ধি থিয় দিয়ে। অখিল গগৈৰ গ্ৰেপ্তাৰৰ যিটো কালি নাকচ কৰিছে, আদালতে নাকচ কৰিছে, তাৰপিছত ৰাজ্যজুৰি এটা প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। তেনে সময়তে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হয়তো বিদ্ৰোহৰে উমান পাই তেওঁ কৈছে যে আচলতে কাৰ আন্দোলনৰ কথা কোৱা হৈছে অখিল গগৈ গ্ৰেপ্তাৰৰ ক্ষেত্ৰত, আচলতে নহয় এনআইএ গ্ৰেপ্তাৰ কৰিছে। যিমানে যি নকওক লাগিলে মন্ত্ৰী হিমন্ত শৰ্মা এই বিজেপি দলৰ এজন প্ৰধান চক্ৰান্তকাৰী অখিল গগৈৰ বিৰুদ্ধে, এইটো সকলোৱে জানে। আৰু সেইকাৰণে তেওঁ যিয়ে নকলে, এতিয়া ৰাইজক ফুচুলাবৰ কাৰণে তেওঁ যিকোনো পৰ্যায়ত যিকোনো মিছা কথা ক'ব পাৰে, অহৰহভাৱে মিছা কথা কৈয়ে আহিছে। কিন্তু আজি ইতিহাস সাক্ষী থাকিব যে অখিল গগৈক যোৱা এবছৰ ধৰি পেলাই তেওঁলোকে মনে সজা গোচৰ, এই চৰকাৰখনে, মন্ত্ৰী হিমন্ত শৰ্মাৰ চৰকাৰখনে, সৰ্বানন্দ সোণোৱালৰ চৰকাৰখনে তেওঁলোকে মনে সজা গোচৰ এটাৰ পিছত এটাকৈ গোচৰ জাপি দি এনেকুৱা এটা অৱস্থা কৰিছে যাতে অখিল গগৈ ডাঙৰীয়া জেলৰ পৰা ওলাই আহিব নোৱাৰে। আৰু অখিল গগৈক তেওঁলোকে ভয় কৰে, নিশ্চয় ভয় কৰে। গতিকে সেইকাৰণে এইবিলাক কথা অসমৰ ৰাইজে মূৰ্খ নহয়, অসমৰ ৰাইজ অকৰা নহয়, অসমৰ ৰাইজে সকলো গম পাইছে। আৰু তাৰ এটা যথাযথ জবাব এই বিজেপি চৰকাৰ, বিজেপি দলটোৰ বিৰুদ্ধে অসমৰ ৰাইজে দিব। এইবিলাক কথা একো হোৱা নাই, এইবিলাক এতিয়াও হোৱা নাই, আমি আশা কৰিম। দবকাৰ পৰা লুৎফুৰ ৰহমান তালুকদাৰৰ ৰিপৰ্ট, দৈনিক টাইম।